এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি এয়া ব্ৰেকফাষ্টত আছিল কঁঠালৰ মুচিৰ ভাজি লগতে ৰুটি আৰু চাহ আচলতে কি হয় মোৰ শুই উঠা দেৰি হয় যে সেইকাৰণে ৰুটি ভাজি এনেকৈয়ে চাহৰ সৈতে খাই দিওঁ আৰু মানে এক্সট্ৰাকৈ চাহ খোৱা নহয় ব্ৰেকফাষ্টেই হৈ যায় ডাইৰেক্ট আৰু এনেকৈ খাই ভালো লাগে দিয়কচোন চাহ খাই মই এনেও ইমান ভাল নাপাওঁ সেইকাৰণে ব্ৰেকফাষ্টত খোৱা হয় আৰু বাকী চাহ তাহ খাই বৈ এয়া মই লাগি গ'লোঁ দহিৰ কাম মানে দহি বাতি আছিলোঁ আৰু ইয়াত 4-5টামান আৰু দহি বাতিবলৈ আছিলে সেইকাৰণে ৰাতিপুৱাই কামখিনি কৰি ল'লোঁ মানে বিচনাখন মানে অকণমান চিজিল কৰি দিওঁ বুলি ভাবিছোঁ সেইকাৰণে কামটো কৰি ল'লে মানে আজৰি হৈ যাম চব বস্তু আকৌ ঠিক ঠাককৈ থৈ দিব পাৰিম আৰু সেইকাৰণে এয়া দহি বটা কামটো কৰি ল'লোঁ আৰু কেনেকুৱা লাগিছে দহিখিনি কমেণ্ট কৰি জনাব ইয়াতে কাপোৰযোৰত মানে ব্লু নহয় চৰি পাৰ্পল ৰেড আৰু গল্ডেন আছিলে তো মই ইয়াতে ৰেড আৰু পাৰ্পল মিক্সকৈ এনেকৈ দহি বাতি দিছোঁ আচলতে কাপোৰযোৰ বহুত বেছি পুৰণা হয় কিন্তু মায়ে মানে তেনেকৈ পিন্ধাই নাই 1-2বাৰহে পিন্ধিছে আৰু সেইকাৰণে বোলো দহি বাতি দিওঁ দেখিবলৈও যাতে ধুনীয়া লাগে আৰু দহি বাটাৰ হৈও গ'ল আবেলি সময়ত এয়া আহিলোঁ চৰাচ উদ্যানলৈ কিন্তু গাইজ ইয়াতে আহি কি লটি গতি হ'ল ইমানেই বেছি ডাঙৰকৈ বৰষুণ দিলে আমি মানে পলাবলগীয়া হ'ল আকৌ আহিলোঁ বাৰু ৰাতি কিন্তু ভিডিঅ' সেইখিনি নকৰিলোঁ ভালকৈ বাকী এয়া দেখিছেনে আমি আকৌ আহিলোঁ মানে বৰষুণ দিয়াৰ পাছত মানুহখিনি একদম পূৰা এক ঠাইত ঠেলা হেঁচা গাঁৱত কি ক'ম সেই সময়ত পূৰা ডাঙৰকৈ বৰষুণ গুচি আহিছিল আৰু এতিয়া আমি ভালকৈ বোলো চাওঁ এতিয়া মানে চোৱা নহ'ল ফটো দুখনমান মাৰিছিলোঁ তো সেয়াই আচলতে পৰিৱেশটো বহুত বেছি ডাঙৰ হয় বহুত বেছি ধুনীয়া একদম নিৰ্জন আপোনালোক বহুত আহিছে যোৰহাটত থকা চৰাচ উদ্যানলৈ যিসকল অহা নাই আহিব আৰু ইয়াতে বোলে মণিৰাম দেৱানক ফাঁচি দিছিল আৰু ধুনীয়াকৈ মানে বস্তুখিনি আৰু সজাই থৈছে মানে ধুনীয়াকৈ থৈছে কালাৰ চালাৰ কৰি তো সেইকাৰণে ভাল লাগিলে আৰু দিনত আকৌ এবাৰ আহিম ফটো মাৰিবৰ কাৰণে আজি মানে ভালকৈ মৰাই নহ'ল বৰষুণ দি পিনি চব মানে বন্ধ কৰি দিলে আৰু আমাৰ অহাও দেৰি হ'ল যিহেতু সোনকালে বন্ধ কৰি দিয়ে সেইকাৰণে মানে সোনকালে আহিলেহে সোনকালে মানে ভালকৈ মানে ফটোবিলাক মাৰিব পাৰি ভিডিঅ'জ ল'ব পাৰি কিন্তু আমাৰ যিহেতু অহা হ'ল আৰু ৰাতি হৈ গ'লে মানে মোৰ মানে মোবাইলটো যিহেতু এণ্ড্ৰইড হয় গতিকে ইমান ভাল ফটো নাহে সেইকাৰণে দিনতে আহিব লাগিব বেলেগ এদিন আহিম আৰু তেতিয়া আপোনালোকক ভালকৈ দেখাম আৰু তাৰ চৰাচ উদ্যানৰ ফ্ৰণ্টতে মানে অপজিট ছাইডে এয়া পৰিচিতাই ষ্টল দিছিলে ক্ৰছেটৰ তো সেয়া তাইৰ ওচৰলৈও অহা হোৱা নাছিল কাৰণে আজিয়ে সময় মিলাই কিনি এপাক আহি গ'লোঁ আৰু আপোনালোকেও লাগিলে তাইৰ পৰা ল'ব পাৰিব তাইও ক্ৰছেটৰ কাম কৰে যিহেতু আৰু চৰাচ উদ্যানৰ একদম পূৰা অপজিটতে আছে আৰু এইফালে মই ৰাকেশৰ লগত আহিছিলোঁ এতিয়া বৰ্ণালীহঁতৰ লগতে যামগৈ সিহঁতেও যিহেতু আহিছিলে সেইকাৰণে একদম দেখিছেনে চৰাচৰ একদম অপজিটতে আছে পৰিচিতাৰ ষ্টলখন তালৈকে আপোনালোক আহিলে এপাক সোমাই যাব